ইয়াত কোনো নাম মেনশ্যন নহয়, কাৰ কথা কৈছোঁ একো চব নাম কাটি দিছোঁ, অকল খালি কথাখিনিয়ে কৈছোঁ, উপকাৰ নহয় যাতে। 6 তাৰিখে তোমাৰ মেছেজ আহিল, কমল দা গুড মৰ্ণিং। মই দেৰিকৈ উঠিলোঁ, গুড আফটাৰনুন কৰিলোঁ, তাৰপিছত এল ভি কৰিলোঁ, এল ভিত গম পালোঁ কিবা প্ৰব্লেম হৈছে তোমাৰ। সেইকাৰণে জানোৱেই মই মেছেজ দিওঁতে ৰাতিপুৱা গম পাইছোঁ কিবা এটা হৈছে, কাৰণ কি কমলদালৈকে মনত পৰিছে ৰাধক। তোমাৰ কি প্ৰব্লেম হৈছে? মই এল ভি কাটি পেলাই আহিলোঁ, অলপ গম পাইছোঁ ৰ'বা। কোনে কৈছে সুধিছা? কি প্ৰব্লেম হৈছে সুধিছা? কোনে কৈছা? মই গম পাইছোঁ বুলি কৈছা। হাজবেণ্ডে কৈছে নেকি সঁচাটো কওক বুলি কৈছা, কাৰণ কি হাজবেণ্ডে আগতেও মোক মেছেজ দি থৈ দিছিল 2023তে তোমালোকৰ এনেকুৱা খুটুং খাটাং হৈ থাকে, গতিকে সি তাৰপিছত ক'ম বুলি ক'লা। মই নাই কোৱা বুলি ক'লোঁ, নাই কোৱা, তেখেতেও নাই কোৱা। গতিকে তাৰপিছত তুমি ক'লা কথাখিনি। দেৱালীৰ দিনাখন কাজিয়া হৈছে, হাজবেণ্ডে মদ ভাং খাই পাগল টাইপ হৈছে, একদম বহুত মাৰিছে। দাদা বৌ মামাহঁত কৈ লৈ আহিছে মোক, দাদাই ডাইভৰ্চ কৰাই দিম বুলি কৈ আছে, যাব নিদিয়ে এইবাৰ। মই ক'লোঁ ক'লা হাজবেণ্ড বহুত বেয়া হৈছে। মোক কোনে ক'লে ক'লোঁ এল ভিত, কোনে ক'লে সেইকাৰণে কৈ আহিলোঁ। তুমি ক'লা মেণ্টেল টাইপ, ভাল বেয়া একো বুজি নাপায়, অকৰা টাইপ, মোক এৰি দিব পাৰে তথাপি মদ ভাং নেৰে। মই একো নাম চাম কোৱা নাই দেই, কোন হয় কি কথা একো কোনেও যাতে গম নাপায়, মই কথাখিনিয়ে কৈছোঁ। তাৰপিছত কৈছা ডক্তৰক দেখাইছোঁ জখামবোৰ, বাহঁতে বেয়া পাইছে, মোক পুলিচক জনোৱা নাই যে, বেছিকৈ জখম হৈছে নেকি মই সুধিছোঁ। মোৰ বৈদ্য বেয়া লাগিছে আৰু সেইদিনাখন। সঁচাই অলপ হৈছে, অলপ তেজ মৰি ক'লা পৰিছে। মই কৈছোঁ যোৱাবাৰ মই দাদা ঘৰত আহি মোৰ মৰ্জিমতে গুচি গৈছিলোঁ, এইবাৰ নোৱাৰিম মই মৰ্জিমতে। যদি যাওঁ মোৰ লগত সম্পৰ্ক নাইকিয়া কৰি দিব, কাৰণ হাজবেণ্ডে বাৰে বাৰে এনেকুৱা কৰি থাকে বুলি কৈছা। মইতো জানোৱেই সেইটো বস্তু হৈয়ে আছে তোমালোকৰ, এইবিলাক প্ৰব্লেম মই জানোৱেই। ৰাতি মেছেজ কৰি আছোঁ, বাহিৰত ওলাই যাওঁ বুলি ক'লোঁ। তাৰপিছত আহি পেলাই আকৌ মেছেজ কৰিলোঁ, ভাত পানী খাইছানে? বেয়া লাগি আছে, জাষ্ট খাই উঠিছোঁ কৈছা। মোৰো বেয়া লাগি আছিল। মই ক'লোঁ ৰ'বা সেইবোৰ জেং জাং নকৰিবা, মানে কেছ দিয়া কিবা কিবি ডাইভৰ্চ সেইবোৰ, কাৰণ কি তেখেতকো মই জানো মৰম কৰে। যি অকৰা বহুত চব এৰি দিওঁ, সেই দুটা বস্তু নেৰে জিদ্দি তুমি কৈছা। মই আজিও কথা পাতিছোঁ জবটোৰ কাৰণে, কাৰণ কি মই তোমালোকৰ ইমান চিন্তা কৰোঁ, খালি জবটো যদি সেই জব মোৰ নিজৰে একো হোৱা নাই, তথাপি মই সেইটো কথা পাতি আছিলোঁ বেলেগৰ লগত, তোমাৰ হাজবেণ্ডৰ জবৰ কাৰণে। মই অহা 6 দিন হ'ল, খবৰ এটাও নাই, ইমান ধুনীয়া কৰিছে খবৰ নাই। তুমি সেইটো প্ৰত্যেকবাৰে কৰা, খবৰ নাই বুলি কোৱা, কিন্তু মোৰোতো নাই ইমান দিন ঘৰতে, মোকোতো কৰা নাই তুমি। কৰে নে নাই তাৰো ঠিক নাই, মতলবী মানুহ এইবোৰ জবটোৰ কথা। সেইটো হ'লে মই বোলো ঠিক হ'ব, মোৰ মাথা খাই দিছে কমল দা। বহুত ট্ৰাই কৰিলোঁ, ভাল কৰিব নোৱাৰিলোঁ। 2010ৰ পৰা সহ্য কৰি আহিছোঁ, মাৰপিট কাজিয়া, এতিয়া লাষ্ট পৰ্যায়। মই এটা কথাই বেয়া পাইছিলোঁ মাৰাটো, কাৰণ কি মই জানো মৰমো কৰে, মাৰাটো বেয়া পাইছিলোঁ। 2010ৰ পৰা বুলি মই এইবোৰ গম পোৱা নাছিলোঁ দেই, ৰিয়েলি কৈছিলোঁ। মই সেই প্ৰথমতে লগতে কৈছিলোঁ কিবা কেছ আছে নেকি।